নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 4 ডিচেম্বৰ। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত পুনৰ সোমাই গ'ল 10,000 টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তামোলপুৰত উপস্থিত হৈ 10,000 টকাৰ চেক প্ৰদান কৰিলে মহিলাসকলক। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 10 ডিচেম্বৰত প্ৰদান কৰিব 1250 টকা। যদি আপোনাৰ নামটো অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেনে ক্ষেত্ৰত নতুন নিয়মেৰে লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে সলনি হৈছে 3টা নতুন নিয়ম। নাজানিলে আপোনাৰ ৰেচন কাৰ্ড হ'ব বঞ্চিত। ৰাজ্যৰ লাখ লাখ জিঅ'টক কৰা চৰকাৰী কৰা হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ। অতি শীঘ্ৰে চৰকাৰী কৰা টকা সোমাব একাউণ্টত। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আহি গ'ল 31 ডিচেম্বৰ। নৱবৰ্ষক আদৰৰ আনন্দত পাহৰি নাযাব নিয়ম। আপোনাৰ বাহনখন লৈ ওলাওঁতে আপুনি পৰীক্ষা কৰক যান বাহনৰ নথিপত্ৰ। দুচকীয়া বাহনৰ চালক আৰক্ষীয়ে পৰিধান কৰক হেলমেট। চাৰিচকীয়া আৰু অন্যান্য বাহনৰ চালকে গাড়ী চলাওঁতে ব্যৱহাৰ কৰক ছিট বেল্ট। কেইবাটাও নতুন নিয়ম সলনি হ'ব। যদি আপোনাৰ ঘৰত দুচকীয়া আৰু চাৰিচকীয়া বাহন আছে তেনে ক্ষেত্ৰত আপোনাৰ ভিডিঅ'টো হ'ব অত্যন্ত গুৰুত্বপূৰ্ণ আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। নিয়ম নমনা বাহনৰ চালকৰ বিৰুদ্ধে কঠোৰ হৈছে পৰিবহণ বিভাগ। দোষীক বিয়া হ'ব 25,000 টকাৰ জৰিমনা। কেৱল এয়াই নহয় 3 বছৰ পৰ্যন্ত হ'ব পাৰে জেল। যান বাহন চালক লৈ আহি গ'ল নতুন নিৰ্দেশনা। সুৰাপান কৰি গাড়ী চলালে 10,000 টকাৰ জৰিমনাৰ লগতে 6 মাহৰ জেল হ'ব। পুনৰ একে ভুল কৰিলে 15,000 টকাৰ জৰিমনাৰ লগতে 2 বছৰ পৰ্যন্ত জেল হ'ব। ছিট বেল্ট ব্যৱহাৰ কৰি গাড়ী চলালে 1,000 টকাৰ জৰিমনা বিয়া হ'ব। হেলমেট নোহোৱাকৈ গাড়ী চলালে 1,000 টকাৰ জৰিমনাৰ লগতে 3 মাহলৈ বাতিল হ'ব লাইচেন্স। মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে 5,000 টকাৰ জৰিমনা বিয়া হ'ব। লাইচেন্স নোহোৱাকৈ গাড়ী চলালে 5,000 টকাৰ জৰিমনা বিয়া হ'ব। দুচকীয়া বাহনত 3জন উঠিলে 1,000 টকাৰ জৰিমনা বিয়া হ'ব। ইন্সুৰেন্স নোহোৱাকৈ গাড়ী চলালে 2,000 টকাৰ জৰিমনাৰ লগতে 3 মাহৰ জেল হ'ব নিশ্চিত। বাৰে বাৰে এনেধৰণৰ ভুল কৰি থাকিলে 4,000 টকাৰ জৰিমনা বিয়া হ'ব। প্ৰদূষণৰ প্ৰমাণপত্ৰ নাথাকিলে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা আৰু 6 মাহৰ জেল। বিপদজনকভাৱে গাড়ী চলালে 5,000 টকাৰ জৰিমনা বিয়া হ'ব। ৰাজহুৱা পথত ষ্টাণ্ট বা ৰেচিং কৰিলে 5,000 টকাৰ জৰিমনা বিয়া হ'ব। অভাৰলোড কৰিলে 20,000 টকাৰ জৰিমনা বিয়া হ'ব। কম বয়সৰ ল'ৰা ছোৱালীয়ে গাড়ী চলালে 25,000 টকাৰ জৰিমনাৰ লগতে 3 বছৰ পৰ্যন্ত জেল হ'ব। এবছৰলৈ বাতিল কৰি দিয়া হ'ব বাহনৰ পঞ্জীয়ন। 25 বছৰলৈ নাপাব ড্ৰাইভিং লাইচেন্স। কেইবাটাও নতুন নিয়ম আহি পৰিছে। যদি আপোনাৰ ঘৰত দুচকীয়া আৰু চাৰিচকীয়া বাহন আছে তেন্তে আপুনি মানিব লাগিব এইকেইটা নতুন নিয়ম আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। আপুনি চৰকাৰী কৰ পোৱা নাই নেকি তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। আপুনি লাভ কৰিব চৰকাৰী কৰ। চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা সোমাব আপোনাৰ বেংক একাউণ্টত। যদি আপুনি চৰকাৰী কৰৰ জিৰ'ডিং কৰিছে আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। লগতে বহুতো হিতাধিকাৰীৰ নাম কৰ্তন হ'ব তালিকাৰ পৰা। কোনে কোনে চৰকাৰী কৰ লাভ কৰিব আৰু কোনে কোনে নাপাব চৰকাৰৰ ফালৰ পৰা এই ছবি প্ৰকাশ কৰিছে। PMUৰ ঘৰৰ নামত দুৰ্নীতি কৰি হাৰি যাব নোৱাৰিব। প্ৰকৃততে কেঁচা ঘৰ থকা লোকসকলে পাব লাগিব চৰকাৰী কৰ। আপোনাৰ ঘৰত কেঁচা ঘৰ আছে নেকি? যদি আপুনি জিৰ'ডিং কৰিছে আপুনি নিশ্চিত থাকক আপুনি লাভ কৰিব চৰকাৰী কৰ। যদি আপোনাৰ ঘৰত আগতীয়াকৈ পকী ঘৰ আছে আপুনি চৰকাৰী কৰৰ পৰা বঞ্চিত হ'ব। যদি আপুনি চৰকাৰী কৰ আবেদন কৰিছে তেনে ক্ষেত্ৰত আপুনি চৰকাৰী কৰ নাপাব। জীৱসখীৰ কামক লৈ খড়গস্ত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। গোহালি ঘৰৰ ফটো তুলি কেঁচা ঘৰৰ তথ্য দিছে জীৱিকা সখীয়ে। জীৱিকা সখীয়ে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগক বিহুতি খুৱাইছে। PMUৰ তালিকা বাছনি জালিয়াতিৰ কথা মুকলিকৈ স্বীকাৰ কৰিছে। যদি আপোনাৰ গাঁও বা অঞ্চলত এনেকুৱাকৈ ঘটনা সংঘটিত হৈছে নিশ্চয় কমেণ্ট কৰি জনাই দিব। জীৱিকা সখীয়ে বন হিতাধিকাৰীৰ তালিকা আহ্বাযুক্ত। গাঁও পঞ্চায়তৰ সভাপতি সচিবক থমক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। শুদ্ধ তথ্য নিদিয়া পঞ্চায়তৰ সভাপতি যাব লাগিব জেললৈ। PMUৰ ঘৰৰ নামত দুৰ্নীতি কৰি হাৰি নাযাব নোৱাৰিব। হাৰি যাব নোৱাৰিব কোনোৱাই। যদি আপুনি চৰকাৰী কৰ জিৰ'ডিং কৰিছে আপুনি যোগ্য তেনে ক্ষেত্ৰত আপুনি নিশ্চিত থাকক আপুনি চৰকাৰী কৰ লাভ কৰিব। কিন্তু ইয়াৰ বাবে 7খন নথিপত্ৰ সাজু কৰিব লাগিব আপুনি। 31 ডিচেম্বৰৰ পূৰ্বে এইকেইখন নথিপত্ৰ আপুনি সাজু কৰক। অন্যথা চৰকাৰী কৰৰ তালিকাত নাম থাকিলেও আপুনি চৰকাৰী কৰ নাপাব। আৰু কিছুমান জিলাত কিন্তু চৰকাৰী কৰৰ তালিকা প্ৰস্তুত হৈছে। আপোনাৰ জিলাত চৰকাৰী কৰৰ তালিকা প্ৰস্তুত হৈছে না নাই কমেণ্ট কৰি জনাই দিয়ক।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মিয়াৰ নাম নললে অক্সিজেন নাপায় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে সকলো সময়তে কেৱল মিয়া দেখা পায় খাবলৈ লওঁতে শুবলৈ লওঁতে মিয়া দেখা পায় মানুহে সদায় ভগৱানৰ নাম লয় কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদায় মিয়াৰ নাম লয় মিয়াক অত্যাচাৰ নকৰিলে শান্তি নাপায় চৰকাৰে মিয়া মুছলমান মানুহৰ ঘৰ ভাঙি শেষ কৰি পেলাইছে মুখ্যমন্ত্ৰীৰ গাদী কেতিয়া চিৰস্থায়ী নহয় এদিন সকলো বিচাৰ আল্লাই কৰিব গজু উঠিল আমচুৰ সভাপতি ৰেজল করিম সরকারে হয় বন্ধুবান্ধীসকল আমচুৰ সভাপতি ৰেজল করিম সরকারে মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার বিরুদ্ধে যিকেইটা মন্তব্য করেছে জনতাই কি কব যদি জনতার কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেন্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ গৌৰৱ গগৈ কণ্টেঞ্চৰ আশা দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য গৌৰৱ গগৈ কণ্টেঞ্চৰ বুলি আশা দিছে চাউলুং চুকাফাক লৈ কণ্টেণ্ট চোৰ কৰিলে গৌৰৱ গগৈ এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ পোষ্ট চোৰ কৰিলে গৌৰৱ গগৈয়ে আচলতে গৌৰৱ গগৈয়ে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ পোষ্টটো চোৰ কৰিছে নেকি গৌৰৱ গগৈৰ পত্নী গুৱাহাটীত আছে যোৱা 3 দিন ধৰি একো কাম কৰা নাছিল গৌৰৱ গগৈয়ে কেৱল ঘৰতে থাকিলে গৌৰৱ গগৈ ৰজা মানুহ 3 দিন ধৰি সেইভাবে ঘৰত সোমাই থাকিব পাৰে মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আহি গ'ল বনভোজৰ SOP বনভোজলৈ যোৱাৰ পূৰ্বে জানি লওক এইকেইটা নতুন নিয়ম বনভোজলৈ যোৱা চালকে কৰিব নোৱাৰিব সুৰাপান সম্পূৰ্ণ সুস্থ অৱস্থাত থাকিব লাগিব চালকজন পৰ্যাপ্ত জিৰণি পোৱাটো নিশ্চিত কৰিব লাগিব বাহনত অতিমাত্ৰা ভিৰ কৰিব নোৱাৰিব উচ্চ স্তৰত হাইউৰুমি কৰিব নোৱাৰিব গাড়ীত সিট বেল্ট পৰিধান কৰাটো বাধ্যতামূলক বনভোজৰ বাবে যাত্ৰাৰ আগত জানি লওক বা জানিব লাগিব বতৰৰ বতৰা দিনৰ পোহৰতে বনভোজ স্থললৈ ত্যাগ কৰাৰ আহ্বান জনাইছে বনভোজকাৰী দললৈ শিৱসাগৰ আৰক্ষীৰ 7 টকৈ নতুন নিয়ম বান্ধি দিছে আহি গ'ল বনভোজৰ SOP যদি আপুনি ভাবিছে বনভোজলৈ যাব তেনে ক্ষেত্ৰত এইকেইটা নতুন নিয়ম মানিব লাগিব অন্যথা আপুনি পৰিব পাৰে ভয়ংকৰ বিপদৰ সন্মুখীনত তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ হিন্দুৰ বাহিৰে অন্য ধৰ্মৰ লোকে নাপাব SC/ST সংৰক্ষণ ধৰ্ম পৰিৱৰ্তন কৰি লাভ উঠাব নোৱাৰিব SC আৰু ST সংৰক্ষণৰ উচ্চ ন্যায়ালয়ে দিলে ঐতিহাসিক ৰায়দান অন্য ধৰ্মৰ লোকে SC আৰু ST সংৰক্ষণ লাভৰ অধিকাৰ নাই খ্ৰীষ্টান ধৰ্মত নাথাকে কোনো জাতি ব্যৱস্থা সংৰক্ষণৰ অপব্যৱহাৰ হ'ব নোৱাৰা নিশ্চিত কৰক চৰকাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এটা ডাঙৰ ঐতিহাসিক ৰায়দান প্ৰদান কৰিছে ধৰ্ম পৰিৱৰ্তনৰ পাছত নিজকে হিন্দু কৈ লাভ উঠাব নোৱাৰিব ধৰ্ম পৰিৱৰ্তন কৰা হিন্দু নাপাব SC/ST সংৰক্ষণ ন্যায়াধীশ প্ৰবীণ কুমাৰ গিৰিৰ বিচাৰপীঠে এই ৰায়দান প্ৰদান কৰিছে হিন্দুৰ বাহিৰে অন্য ধৰ্মৰ লোকে নাপাব SC/ST সংৰক্ষণ তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৫,১০৮ মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীক অব্যাহতি প্ৰতিবাদ কৰি থকা ৫,০০০ কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি 1 ডিচেম্বৰৰ পৰা সমগ্ৰ অসমতে অচল 108 জৰুৰীকালীন সেৱা অনিৰ্দিষ্টকালীন কৰ্মবিৰতি অৱস্থান ধৰ্মঘট কৰি আছে কৰ্মচাৰীসকলে চাকৰি নিয়মীকৰণ কেৱল এয়াই নহয় উপযুক্ত মজুৰিৰ দাবীত চলিছে প্ৰতিবাদ প্ৰায় ৩,১০৮ সেৱাৰ কৰ্মচাৰীৰ প্ৰতিবাদক আওকাণ চৰকাৰৰ মহানগৰীৰ চচলত অব্যাহত আছে 108 কৰ্মচাৰীৰ ভয়ংকৰ প্ৰতিবাদ 1 জানুৱাৰীৰ জৰিয়তে ৫,০০০ কৰ্মচাৰীক অব্যাহত GBKৰ আৰু GBKৰ নিৰ্দেশনাৰ পাছতে 108 কৰ্মচাৰীসকলৰ হাহাকাৰ সৃষ্টি হৈছে ৫,১০৮ মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীক অব্যাহতি এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ উচ্ছেদিতক মৃত্যুৰ মুখ লৈ ঠেলি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদিতৰ জীয়াই থকাৰ অধিকাৰ আছে বেদখলকাৰীক উচ্ছেদ কৰিলে কিন্তু যাব কলৈ বাহনৰ তলত এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিছে উচ্ছেদিতক তিলকৈ মৃত্যুৰ মুখ লৈ ঠেলি দিয়াটো মই সহ্য নকৰোঁ অস্থায়ীভাৱে থাকিবলৈ হলেও ব্যৱস্থা কৰি দিয়ক চৰকাৰে উচ্ছেদিত লোকসকলক ভাৰতীয় নাগৰিক আৰু এই কথা ভালদৰে জানে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অন্য বস্ত্ৰৰ বাসস্থান সকলোৰে কাঢ়ি লৈছে চৰকাৰে বিজেপি চৰকাৰ মুছলমান বিৰোধী ক্ষোভ উজাৰিলে ইউডিএফৰ বিধায়ক আমিনুল ইছলামে
ইপিনে উচ্চজিতৰ ক্ষোভ চৰকাৰলৈ হিন্দুক বাদ দি মুছলমানক টাৰ্গেট কৰিছে বিজেপি চৰকাৰে যদি আমি বাংলাদেশী তেন্তে ৰেচন কাৰ্ড আধাৰ কাৰ্ড কিয় দিছিলে আমাক যদি ইমান বেয়া পাই শেষ কৰি পেলাওক উচ্চজিতক লৈ মৃত্যুৰ মুখ লৈ ঠেলি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় বন্ধু বান্ধৱীসকল এনেকুৱাকৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ হিমন্ত বিশ্ব শৰ্মাই হ'ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী 2026ত পুনৰ মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মাই 2026ৰ নিৰ্বাচনৰ পূৰ্বে ভৱিষ্যতবাণী দুজনকৈ জ্যোতিষীৰ হয় বন্ধু বান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব নেকি ইয়াৰ আগতে জনতাৰ মন্তব্যটো কমেণ্ট কৰি জনাই দিয়ক জ্যোতিষ ৰত্ন খৰ্গেশ্বৰ গোস্বামীৰ ভৱিষ্যতবাণী কেৱল ইয়াৰ নহয় ৰাজ্যক চলি আছে হিমন্ত বিশ্ব শৰ্মাৰ বহাগ বিহুৰ আগতে শপত গ্ৰহণ কৰিলে ভাল হ'ব অৱশ্যে কিছু বাতৰৰ সন্মুখীন হ'ব পাৰে জ্যোতিষবিদখন পুলিন চন্দ্ৰ শৰ্মাৰ ভৱিষ্যতবাণী ৰাজ্যক চলি আছে হিমন্ত বিশ্ব শৰ্মাৰ আগন্তুক 27 মেলৈ হিমন্ত বিশ্ব শৰ্মাৰ আছে ৰাজ্যক হিমন্ত বিশ্ব শৰ্মাই হ'ব পৰৱৰ্তী মুখ্যমন্ত্ৰী জনতাই কি ক'ব জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জিহাদৰ সমৰ্থনত সদনত মুছলমান সাংসদৰ বিস্ফোৰক মন্তব্য আমি পুনৰ জিহাদ আৰম্ভ কৰিব লাগিব ভাৰতত মুছলমানৰ জীৱন ধ্বংস কৰি দিয়া হৈছে বাৰে বাৰে মুছলমানক দুখ কষ্ট দিয়া হৈছে সাংসদ মৌলানা মহিবুল্লাহ নাদবিৰ মন্তব্যই লগাইছে তোলপাৰ হয় বন্ধু বান্ধৱীসকল এটা ডাঙৰ খবৰ আহি পৰিছে সদনৰ মজিয়াতে জিহাদ কৰিম বুলি উচতনিমূলক মন্তব্য নিজৰ দেশতে মুছলমানক অশান্তি দিয়া হৈছে দেশৰ স্বাধীনতা আন্দোলনত শ্বহীদ হোৱা মুছলমানক অপমান কৰা হৈছে মেহমুদ মাদানীৰ জিহাদৰ বক্তব্যৰ সমৰ্থনত সাংসদ মহিবুল্লাহ নাদবি আৰু মুছলমানৰ অত্যাচাৰ হ'লে জিহাদ কৰাৰ হুংকাৰ দিছে মেহমুদ মাদানীয়েও আৰু কেৱল এয়াই নহয় সমাজবাদী পাৰ্টিৰ সাংসদ মৌলানা মহিবুদ্দিন নাদবি জিহাদৰ সমৰ্থনত সদনত মুছলমান সাংসদৰ বিস্ফোৰক মন্তব্য হয় বন্ধু বান্ধৱীসকল যিটো বিস্ফোৰক মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 5 ডিচেম্বৰত প্ৰকাশ পাব 5000 নতুন চাকৰিৰ বিজ্ঞাপন অসমত চৰকাৰী চাকৰি নিযুক্তি প্ৰক্ৰিয়া চলি থাকিব এই পৰ্যন্ত 1,35,000 যোগ্য প্ৰাৰ্থীক নিযুক্তি দিয়া হৈছে অহা বছৰ চৰকাৰ আহিলে 2 লাখ পাৰ হৈ যাব চাকৰিৰ বাবে প্ৰস্তুতি কৰিবলৈ প্ৰত্যাশিক আহ্বান মুখ্যমন্ত্ৰীৰ 5,000 বিজ্ঞাপনৰ ভিতৰত থাকিব অসম আৰক্ষীৰ পদত সৰু সজাত নিযুক্তি পত্ৰ প্ৰদান কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা হয় বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'